ডাঠ কুঁৱলীৰ আচ্ছাদনে এতিয়া আৱৰিছে সমগ্ৰ ৰাজ্য। গুৱাহাটী মহানগৰীতো ডাঠ কুঁৱলী পৰিছে, যাৰ বাবে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে। আছো মই উত্তৰ গুৱাহাটী ৰজাদুৱাৰ পাৰঘাটত। আজিৰ দিনটোতো এনেধৰণৰ ডাঠ কুঁৱলী এই মুহূৰ্তলৈকে এনেদৰে দেখা গৈছে, যাৰ বাবে নদীৰ ইপাৰ সিপাৰে নেদেখা পৰিৱেশ এটা। আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিপদৰ আশংকাত ফেৰী চলাচল এই মুহূৰ্তলৈ কৰা নাই। আৰু এইকেইটা দিন আচলতে কুঁৱলী পৰি আছে যদিও আজিৰ দিনটোত বেছি ডাঠকৈ পৰিছে। মোৰ সতীৰ্থই দেখুৱাব। ৰজাদুৱাৰ ঘাটৰ চাৰিওফালে আমি যদি চাওঁ, কেৱল কুঁৱলী আৰু কুঁৱলী। আৰু এইদৰে ভটভটি চালকসকলো ৰখি আছে, তেওঁলোকে কুঁৱলীৰ কাৰণে চলাচল কৰিব পৰা নাই, কিয়নো এই যে ভটভটি চলাচল কৰিলে মাছ নদীতে আবদ্ধ হৈ থাকে, তাৰ বাবে তেওঁলোকে বতৰ ফৰকাল হোৱালৈ অপেক্ষা কৰে। আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীসমূহ পুৱাৰ ভাগত বাতিল কৰি আহিছে। আৰু এই কুঁৱলীৰ লগে লগে প্ৰচণ্ড শীতো নামিছে। আৰু ইয়াতে আবদ্ধ হৈ আছে যাত্ৰী, পাৰাপাৰ যাত্ৰী। আমি কথা পাতিম। ক'ৰ পৰা আহিছে দাদা? আমি আহিছো কুৰুৱা চাপৰিৰ পৰা। এই পাচলি লৈ যাব গুৱাহাটীলৈ? পাচলি লৈ যাম গুৱাহাটী। হয়, কিন্তু বহুত কুঁৱলী নেকি বাৰু? বহুত কুঁৱলী, মানে 1-1.5 ঘণ্টা হ'ল ৰখি আছো কুঁৱলীৰ কাৰণে। জাহাজ নাহিলে এইফালে যাব পৰা নাই। কুৰুৱাৰ পৰা আহিছে, ৰাস্তাত কেনেকুৱা দেখিছে আপুনি? ৰাস্তাত মানে লাহে লাহে এনে আহি আছো। নেদেখি। আজি বেছি নেকি বাৰু? আজি বেছি। কালি মানে 6টাত গৈছিলো, 6:30 বজাত। আজি যাব নোৱাৰিলো। ধন্যবাদ। আৰু মই পুনৰবাৰ দেখুৱাম, এয়া ৰজাদুৱাৰ পাৰঘাটৰ দৃশ্য। এইটো ফেৰীঘাটৰ মাৰখনলৈকে দেখা নাযায়, প্ৰায় 20 ফুট দূৰত আছে এই মাৰখন। সেই মাৰখনেই নেদেখা এটা পৰিৱেশ। আৰু প্ৰচণ্ড ডাঠ কুঁৱলী নামিছে। আৰু উৰুকাৰ প্ৰাকখনত এইদৰে কুঁৱলীৰ লগে লগে শীত নামাত কিছু লোকে কিছু আনন্দও পাইছে, কিয়নো উৰুকা বুলিলে বা মাঘ বিহু, ভোগালী বিহু বুলিলে ঠাণ্ডাৰ যিটো আমেজ, সেইটো আচলতে উপলব্ধি কৰিব পৰা হ'ব লাগে। বিগত কেইবাটাও বছৰ আমি এই যি ঠাণ্ডাৰ যি আমেজ, সেয়া পোৱা নাছিলোঁ, বা জুহালত বহি জুই পোৱাৰ আমেজটো আমি ল'ব পৰা নাছিলোঁ। কিন্তু এইবেলি দেখা গৈছে যে প্ৰত্যেকে আজি 10-12 দিনৰ পৰা জুই পোৱাবলৈ লৈছে। আৰু আজিৰ দিনটোত যিহেতু ডাঠ কুঁৱলী, কেতিয়া এই কুঁৱলী আঁতৰিব সেয়া নিশ্চিত নহয়। আৰু চাওক কিদৰে ইপাৰ সিপাৰ নেদেখি কোনফালে পথ আছে বা কোনফালে প্ৰৱেশ প্ৰস্থান আছে একো ধৰিব নোৱাৰি। এনেকুৱা এটা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীত। আৰু ফেৰী যাতায়াত ব্যৱস্থা সদায় ব্যাহত হৈ আহিছে। আৰু আজিৰ দিনটোতো ডাঠ কুঁৱলীৰ বাবে কেই বজাত ফেৰী চলিব সেই কথা এই মুহূৰ্তত নিশ্চিত নহয়, যদিও 11 বজাৰ সম্ভাৱনা আছে, কিয়নো কুঁৱলী এই আঁতৰাৰ কোনো আচলতে সংকেত পোৱা হোৱা নাই। আৰু এনেদৰে যদি কুঁৱলীৰ ডাঠ আৱৰণ থাকে, তেতিয়াহ'লে পথ দুৰ্ঘটনাৰ সঘন বৃদ্ধি হয়। আৰু ইতিমধ্যেই আমি প্ৰত্যক্ষ কৰি আহিছোঁ যে পথসমূহত বাহনসমূহ চলাচল কৰিব পৰা নাই। এনেকুৱা এটা পৰিৱেশ হৈছে, দিল্লী হাৰিয়ানাৰ লেখীয়া পৰিৱেশ হৈছে। পথ যাতায়াততো ব্যাঘাত জন্মিছে, কোনো ধৰণৰ বাহন চলিব পৰা নাই। আৰু ডাঠ কুঁৱলীৰ কাৰণে তেওঁলোকে সাহস কৰা নাই, যদিহে তেওঁলোকে চলাই যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে। চালকসকলে সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে পথ যাতায়াত ব্যৱস্থা তেওঁলোকে বাহন চলোৱা নাই। আৰু এনেদৰে দেখা গৈছে যে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰীঘাটৰ পৰা মই দেখুৱালোঁ, ডাঠ কুঁৱলী আজিৰ দিনটোত এনেদৰে আৱৰি আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।